নতুন ফুল আহিছে, আনিবলৈ যাওঁ ষ্টেচনৰ পৰা। আপোনালোকক দেখুৱাম দেই, আজি ইভিনিং আকৌ ভিডিঅ' কৰা হ'ব যে। নতুন ফুল আহিছে, ওলাইছোঁ এতিয়া যাবলৈ ওলাইছোঁ। ফুল কি কণ্ডিশ্যনত আহি পায় নাজানো। 3 দিন মানে ফচি থাকিলে এটা জেগাত, 3 দিন গাড়ী নোহোৱাত তিনিটা দিনে ৰাতিয়ে 3 দিন ফচি গ'ল, আৰু আজি আহি পাইছেহি। কি কণ্ডিশ্যনত ফুল পাওঁ একো ক'ব নোৱাৰিছোঁ, সেইটো কাৰণে অকণমান চিন্তাত আছোঁ। বহুত হাজাৰ টকা ফুল হয়, কি কণ্ডিশ্যনত আহি পায়হি নাজানো দেই। আপোনালোকক দেখুৱাম বাৰু। এতিয়া গৈ আছোঁ ষ্টেচন ফুল আনিবলৈ। ফুলৰ আহি পালেহি যেন পাইছোঁ। ফুল যেতিয়া মানে আহি থাকে নহয়, তেতিয়া বহুত টেনশ্যনত থাকোঁ, কিয়নো পইচাটো আগতে দি দিব লগা হয়। আৰু কি হয় মানে কি কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আহি পাবহি সেইটো চিন্তা থাকে। আজি যেতিয়া পেকেজিং খুলিম নহয়, যেতিয়া আনবক্সিং কৰিম নহয়, তেতিয়া আপোনালোকে দেখিব ফুলৰ কণ্ডিশ্যনটো কেনেকুৱা। হয়তো পইচা এনেও যাব পাৰে, কাৰণ এটা ঠাইত 3 দিন ফচি থাকিলে ফুলখিনি। সেইটো কাৰণে বহুত চিন্তাত আছোঁ। আজি কি ফুল আহি পাব, যেতিয়া আনবক্সিং কৰিম তেতিয়া দেখিব যে আপোনালোকে কি ফুল আহি আছে। এইটো এই ভিতৰত এতিয়া কি হৈ আছে নাজানো আৰু, ফুলিবলৈকে ভয় লাগি গৈছে। কেনেকৈ যে পেকেজিং কৰিলে আৰু দেই। এইটো কেনেকৈ খোলো, ফুল যে অৱস্থা যে বেয়া, সেইটো নিচিনা লাগিছে আৰু। ফুলৰ অৱস্থা বেয়া যেন লাগিছে। ভিডিঅ' আন্ধাৰ হ'ব দেই। সৰু পুলিখিনি কেনেকৈ ইমান সৰু পুলি। पसंद नहीं आया है, फूल बहुत छोटा है। इसे এনেই ফটো দি দিছে এগালমান, যি টি ফটো, বেলেগ ফুলৰ ফটো দিব আৰু ফুলৰ গছৰ অৱস্থা। একেটা ভেৰাইটিয়ে ওলাইছে দেখোন। ফুল পুলিবোৰ মানে যিবোৰ ফটো দিয়ে সেইখিনি বহুত ধুনীয়া ধুনীয়া ভেৰাইটি ফটো দিছে, আৰু এতিয়া পুলি দিছে বেলেগ বেলেগ। বহুত বেয়াকৈ ঠগন খাইছোঁ যেন পাইছোঁ দেই। Iya. Sia आ गया, पुसिया आ गया। कैसे हालत में होगा पता नहीं, देखना पड़ेगा अच्छे से। ফুলবোৰ আকৌ একেখিনি ফুলকে আকৌ এবাৰ দেখুৱাইছোঁ দেই আপোনালোকক। মোৰ বাগিচাত কি ফুল ফুলি আছে, একদম ভৰপক ফুলি আছে। গোটেই চাৰিওফালেদি ফুল আৰু ফুল ভৰ্তি হৈ আছে। পূৰা গোটেই ফুলখিনি মানে সম্পূৰ্ণকৈ ফুলি উঠিছে, আৰু ভালো লাগিছে। পুৱাৰ সন্ধিয়া এইখিনি চাই সন্তুষ্ট হৈছোঁ, আৰু উপায়টো নাই, চাবই লাগিব। আৰু আজি পানী সকলোখিনিতে দিবলৈ সময় নাপালোঁ। কিছুমানত দিছোঁ, কিছুমানত দিয়া নাই। আৰু বৰষুণ দি গৈছে যে, তাৰপাছতে ফাংগিচাইড দিবলৈ থাকি গৈছে। অলপ পৰিমাণৰ কোনোবা এখিনিতে দিলোঁ,
আৰু বাকী গোটেইখিনিতে ফাংগিচাইড স্প্ৰে কৰিব লাগিছিলে, মই কৰিবলৈ সময় পোৱা নাই। আপোনালোকক এইখিনিতে এটা টিপছ দি থওঁ, বৰষুণ দিয়াৰ পাছত যেতিয়া ৰ'দ দিব আপোনালোকে ফাংগিচাইড স্প্ৰে কৰিবলৈ পাহৰি নাযাব। গোটেই ফুলখিনিতে দি দিব ফাংগিচাইড। আৰু পোকেও ধৰিব পাৰে সেইটো লক্ষ্য কৰিব দেই, পোকে ধৰিব পাৰে সেইটো লক্ষ্য কৰিব লাগে। আৰু সকলোখিনিতে ফাংগিচাইড দিব লাগে। মই কিন্তু দিবলৈ সময় পোৱা নাই দেই। আজি 2 দিন মানে অলপ অলপ এক জিঞ্জিৰিকৈ দুবাৰ গুলিলোঁ আৰু দিলোঁ। সকলোখিনিত ক'তো দিয়া হোৱা নাই আৰু পানীও দিবলৈ সময় পোৱা নাই। আজি সকলোখিনিত পানীও দিয়া নহ'ল চবতে। আৰু এইখিনিকে ফুলখিনিকে দেখুৱাইছোঁ আৰু আপোনালোকে সন্তুষ্ট হ'ব আৰু কি ক'ম আৰু। নিজে সুখী হৈছোঁ, নিজৰ ফুল নিজে চাইছোঁ আৰু। কেতিয়াও ফাংগিচাইড দিবলৈ পাহৰি নাযাব। এইকেইটা বিক্ৰীয়ে হৈ গ'ল। প্ৰথম দিনাখন যে আপোনালোকক দেখুৱাইছিলোঁ বিক্ৰী হৈ গ'ল। জেৰেনিয়াম এনেকৈ ৰেডিমেড পটত পাব দেই, খুব ধুনীয়া ৰেডিমেড পাব দেই এনেকৈ। আৰু ছান ইমপ্ৰেশ্যনো পাব, ছান ইমপ্ৰেশ্যন পাব এনেকৈ ৰেডিমেড। পিটনিয়া পাব, যিকোনো কালাৰৰ পিটনিয়া পাব। এইবোৰ ৰেডিমেড জেৰেনিয়াম পাব দেই। আৰু এইখিনি লেডিজ পাছখিনি বহুত ডাঙৰ হৈ গৈছে। লেডিজ পাছ খুব ধুনীয়া ডাঙৰ হৈছে। এইকেইদিন মানে ৰ'দ নাছিলে কিন্তু ইয়াৰ গ্ৰোথটো কিবা ষ্টপ হৈ থকা যেন লাগিছে। এইটো ষ্টাৰ পিটনিয়া দেখিছে, এই ৰংটো চাওক বিৰাট ধুনীয়া। এই ষ্টাৰ পিটনিয়াটো ইমানেই ধুনীয়া নহয়, এইবাৰহে পোৱা গৈছে আমাৰ ইয়াত ডিব্ৰুগড়। চাওক সকলোৱে বাগিচাত চাগে এইকেইদিন বহুত বিভিন্ন ৰঙী ফুলবিলাক ফুলিছে নহয় জানো। আশা কৰিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন কাৰ বাগিচাত কিমান ধুনীয়া ফুল ফুলিছে। আৰু ফটো পঠিয়াব আপোনালোকে হোৱাটছএপত আৰু পঠিয়াবলৈ পাৰিব, মেছেঞ্জাৰত পঠিয়াবলৈ পাৰিব। এনেদৰে এইকেইটা দিন সকলোৱে বাগিচাত ফুল ভৰপককৈ ফুলি থাকে, খুব ধুনীয়াকৈ ফুলি থাকে, ভাল লাগে। আৰু মোৰো ভাল লাগিছে। আৰু স্প্ৰিং ছিজনলৈকে এনেকৈ ফুলবিলাক ফুলিব, শেহতীয়াকৈ লগোৱা পিটনিয়াবিলাকো ফুলিব। আজিলৈ আহোঁ, ধন্যবাদ।